নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ দ্বিতীয় মানৰ ভাৰতী কুঁহিপাতখন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভাৰতী কুঁহিপাতখন উলিয়াই লোৱা আৰু ৰেফ যোগ পাঠটো আজি মই তোমালোকৰ বাবে পঢ়িব বিচাৰিছোঁ। আৰু মোৰ আগৰটো ভিডিঅ'ত ৰ যোগ ব সমান বৰ ওপৰত ৰেফ সৰ্ব পৰ্বত এইখিনিলৈ মই পাঠদান আগবঢ়াইছিলোঁ। আজি ইয়াৰ পাছৰ পৰা শেষলৈ সম্পূৰ্ণ পাঠটি পঢ়োৱা হ'ব আৰু ইয়াৰ শেষত যিসমূহ বাক্য দিয়া আছে এই বাক্যসমূহৰ পৰা পৰীক্ষাৰ বাবে কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনিও আলোচনা কৰিম। আহা এতিয়া আমি পাঠৰ মাজলৈ আগবাঢ়োঁ। ৰ যোগ ভ সমান ভৰ ওপৰত ৰেফ গ ভৰ ওপৰত ৰেফ গৰ্ভ দন্ত নত হচৰিকাৰে নি ভৰ ওপৰত ৰেফ ৰ নিৰ্ভৰ। ৰ যোগ তালব্য শ সমান তালব্য শৰ ওপৰত ৰেফ কত আকাৰে কা তালব্য শৰ ওপৰত ৰেফ লত আকাৰে লা কাৰশলা। দন্ত দ তালব্য শৰ ওপৰত ৰেফ দন্ত ন দৰ্শন। ৰ যোগ মূৰ্ধন্য হ সমান মূৰ্ধন্য শৰ ওপৰত ৰেফ হ মূৰ্ধন্য শৰ ওপৰত ৰেফ হৰ্ষ। বত হচৰিকাৰে বি ম মূৰ্ধন্য শৰ ওপৰত ৰেফ বিমৰ্ষ। ৰ যোগ ম সমান মৰ ওপৰত ৰেফ ক মৰ ওপৰত ৰেফ কৰ্ম দন্ত নত হচৰিকাৰে নি মৰ ওপৰত ৰেফ ল নিৰ্মল। ৰ যোগ অন্তস্থ জ সমান অন্তস্থ জৰ ওপৰত ৰেফ কত আকাৰে কা অন্তস্থ জৰ ওপৰত ৰেফ কাৰ্য। দন্ত দত হচৰুকাৰে দু অন্তস্থ জৰ ওপৰত ৰেফ তালব্য শ দুৰ্যশ। কত দীৰ্ঘইকাৰে কি দন্ত তত হচৰিকাৰে তি তাৰ ওপৰত ৰেফ কীৰ্তি। দন্ত দত হচৰুকাৰে দু গৰ ওপৰত ৰেফ ম দুৰ্গম। দন্ত ন ৱাব ব মূৰ্ধন্য শৰ ওপৰত ৰেফ নৱবৰ্ষ। দন্ত দত ঐকাৰে দৈ ঘৰ ওপৰত ৰেফ দৈৰ্ঘ্য। দন্ত নত হচৰিকাৰে নি ঘ তাত আকাৰ ওপৰত ৰেফ দন্ত ত নিৰ্ঘাত। প ৰত হচৰিকাৰে ৰি পত দীৰ্ঘৰুকাৰে পু মূৰ্ধন্য নৰ ওপৰত ৰেফ পৰিপূৰ্ণ। দন্ত স পৰ ওপৰত ৰেফ সৰ্প ক দন্ত তৰ ওপৰত ৰেফ বত জয়কাৰে ব্য কৰ্তব্য। ব দন্ত তৰ ওপৰত ৰেফ মত আকাৰে মা দন্ত ন বৰ্তমান। দন্ত ধ মৰ ওপৰত ৰেফ ধৰ্ম দন্ত নত হচৰিকাৰে নি গৰ ওপৰত ৰেফ দন্ত ত নিৰ্গত। প ৰত হচৰিকাৰে ৰি ৱাব দন্ত তৰ ওপৰত ৰেফ দন্ত ন পৰিৱৰ্তন। আকৌ এবাৰ শব্দখিনি পঢ়ি দিছোঁ। ৰ যোগ ভ সমান ভৰ ওপৰত ৰেফ গৰ্ভ নিৰ্ভৰ। ৰ যোগ তালব্য শ সমান তালব্য শৰ ওপৰত ৰেফ কাৰশলা দৰ্শন। ৰ যোগ মূৰ্ধন্য শ সমান মূৰ্ধন্য শৰ ওপৰত ৰেফ হৰ্ষ বিমৰ্ষ। ৰ যোগ ম সমান মৰ ওপৰত ৰেফ কৰ্ম নিৰ্মল। ৰ যোগ অন্তস্থ জ সমান অন্তস্থ জৰ ওপৰত ৰেফ কাৰ্য দুৰ্যশ। কীৰ্তি দুৰ্গম নৱবৰ্ষ। দৈৰ্ঘ্য নিৰ্ঘাত পৰিপূৰ্ণ। সৰ্প কৰ্তব্য বৰ্তমান। ধৰ্ম নিৰ্গত পৰিৱৰ্তন। মিছাতে তৰ্ক নকৰিবা। তৰ্ক মানে কি কাজিয়া। মিছাকৈ কাজিয়া কৰিব দিয়া নাই। মিছাতে তৰ্ক নকৰিবা। কাণক কৰ্ণ বোলে। কাণক কি বোলে কৰ্ণ বোলে। সাপক সৰ্প বোলে আৰু সাপক সৰ্প বোলে। পূৰ্ণিমাৰ ৰাতি জোনাক হয়। পূৰ্ণিমাৰ ৰাতি কি হয় পূৰ্ণিমাৰ ৰাতি জোনাক হয়। ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰিবা। গহিত কাৰ্য কৰিলে দুৰ্যশ পাবা। কীৰ্তন এখন ধৰ্মপুথি। বৰ্ষাকালত নদ নদী পানীৰে পৰিপূৰ্ণ হয়। অসম পৰ্বত পাহাৰেৰে ভৰা।
মূৰ্খ লোক তৰ্ক কৰাত পাৰ্গত হয় ভাৰতবৰ্ষক সেৱা কৰা আমাৰ কৰ্তব্য এতিয়া এই পাঠৰ পৰা তোমালোকক খালী ঠাই পূৰ কৰাও দিব পাৰে খালী ঠাই পূৰ কৰা এনেধৰণে দিব ধৰা শব্দটোৰ যিকোনো এটা বৰ্ণ আমি পূৰাব লাগিব যিকোনো এটা বৰ্ণ লুপ্ত কৰি ৰাখিব আৰু শব্দটোত তোমালোকে শুদ্ধকৈ খালী ঠাই পূৰ কৰিব লাগিব যেনিবা আহিলে দন্ত নত হচৰিকাৰে নি গড় ওপৰত ৰেফ দেশ তেতিয়া আমি খালী ঠাইত দন্তটো দিম নিৰ্গত তেনেধৰণে আহিব পাৰে আৰু এই বাক্যখিনিৰ পৰা এই কথাখিনিৰ পৰা এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে যে কাণক কি বোলে উত্তৰ কাণক কৰ্ণ বোলে সাপক কি বোলে উত্তৰ সাপক সৰ্প বোলে জোনাক কেতিয়া হয় উত্তৰ পূৰ্ণিমাৰ ৰাতি জোনাক হয় কীৰ্তন এখন কি উত্তৰটো হ'ব কীৰ্তন এখন ধৰ্মপুথি বৰ্ষাকালত নদ নদী কিহেৰে ভৰি পৰে ইয়াৰ উত্তৰটো হ'ব বৰ্ষাকালত নদ নদী পানীৰে ভৰি পৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইচ্ছা কৰিলে এই প্ৰশ্নখিনি তোমালোকৰ ঘৰুৱা বহীখনত লিখি ল'বা আৰু পৰীক্ষাৰ কাৰণে সাজু হ'বা মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা নেক্সট ক্লাছত অন্য এটা নতুন পাঠৰ সৈতে তোমালোকৰ ওচৰলৈ পুনৰ আহিম তেন্তে আজিলৈ আহিছোঁ থেংক ইউ